এছিয়ান গেমছ যাক জনা গৈছিল ভি এছিয়ান আৰু বেংকক 1966 বুলি বেংককৰ ষ্টেডিয়াম সেইদিনা দৰ্শকেৰে পূৰ্ণ হৈ আছে ৰেচ ট্ৰেকৰ এটা বিশেষ লেনত ভোগেশ্বৰ বৰুৱা ষ্টাৰ্টাৰ ৰেফাৰীৰ পিষ্টলৰ শব্দত হৃদস্পন্দন বাঢ়িবলৈ ধৰিলে দৰ্শকৰ আৰু ট্ৰেকত দুভৰিৰ বেগত ধুমুকি ৰ'ল সময় মাত্ৰ 1 মিনিট 49.9 ছেকেণ্ডৰ ব্যৱধান সেই ট্ৰেকত 800 মিটাৰৰ সীমা অতিক্ৰম কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল ভোগেশ্বৰ বৰুৱা সেই সময়ত এছিয়াৰ 800 মিটাৰৰ দৌৰৰ ৰেকৰ্ডৰ সৈতে তেওঁ হৈ পৰিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিলে 1970 চনৰ এছিয়াডতো ভোগেশ্বৰ